নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিৱসাগৰত তৎপৰ বিজেপি নেতা সমীৰ গগৈ। খনামুখৰ গাঁৱে ভূঞে ব্যাপক জনসম্পৰ্ক অভিযান। নিৰ্বাচনী বতাহে গৰম কৰি তোলাৰ সময়তেই শিৱসাগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতা সমীৰ গগৈ ব্যস্ততা বৃদ্ধি পাইছে। বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজৰ কাষত উপস্থিত হৈ তেওঁ নিৰ্বাচনী কুচকাৱাজ তীব্ৰতৰ কৰি তুলিছে। শেহতীয়াকৈ খনামুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত ডিমৌগুৰি, মাউতগাঁও, টিপমিয়া, মোকালনি আৰু চিন্তামণিগড় আদি অঞ্চলত উপস্থিত হৈ তেওঁ অগপৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৱাৰ্ড সদস্য আৰু কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ মত বিনিময়ত মিলিত হয়। ৰাজনৈতিক আলোচনাৰ উপৰিও মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁ চৰকাৰী আঁচনিৰ সফল ৰূপায়ণৰ বুজ লয়। পূৰ্বে কৰা প্ৰতিশ্ৰুতি অনুসৰি এটি ধৰ্মীয় অনুষ্ঠানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে অঞ্চলটোৰ অসুস্থ ব্যক্তিৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিক্ষাগুৰু আৰু গণ্যমান্য ব্যক্তিৰ আশীৰ্বাদ গ্ৰহণ কৰি সমীৰ গগৈয়ে নিজৰ গণভিত্তি শক্তিশালী কৰা পৰিলক্ষিত হৈছে। শিৱসাগৰৰ পৰা ফৰিতালী ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। আজি মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যনিৰ্বাহক সদস্য হিচাপে খনামুখৰ বিভিন্ন প্ৰান্তত ঘূৰিলোঁ আৰু সাংগঠনিক ভেটি শক্তিশালী কৰা মানসেৰে আহিছোঁ। কাৰণ আগন্তুক দিনত আমাৰ অসমত বিধানসভাৰ নিৰ্বাচন যিহেতুকে হ'বলৈ গৈ আছে, তাৰ কাৰণে মই এইভাগে দলীয় সাংগঠনিক ভেটিৰ কাৰণেই আৰু ৰাইজৰ মাজত তেখেতসকলৰ লগত মত বিনিময় কৰিছোঁ। আজি উদ্যমিতা আঁচনিত যিসকল মহিলাই যি উদ্যমিতা আঁচনি পাইছে তেখেতসকলৰ লগতো মত বিনিময় কৰিছোঁ। খুব সুন্দৰ এটা ভাল এটা মই পাইছোঁ, পজিটিভ ৰিজাল্ট পাইছোঁ যে তেখেতসকলে এতিয়া মাথোন ৰৈ আছে ভাৰতীয় জনতা পাৰ্টীৰ এজন প্ৰাৰ্থীৰ কাৰণে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজন দলে যাকে দিব আৰু আমাৰ ৰাইজ, আমাৰ দলীয় কৰ্মী বা যিকোনো দলৰে নহওক কিয় সক্ৰিয় সচেতন যিসকল ভোটাৰ তেখেতসকল ৰৈ আছে। এইবাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজে আধিলৈ দিয়া খেতি নাখায়। এইবাৰ কৃষক নিজৰ লাগিব, নিজৰ খেতি তেওঁলোকে কৰিব, নিজৰ খেতিৰে, নিজৰ খেতিয়কৰ খেতিৰে এইবাৰ তেওঁলোকে শস্য চপাব যাতে শিৱসাগৰৰ উন্নয়ন হয় আৰু স্থানীয় বিধায়কজন যাতে নিজৰ হয়। এইবাৰ স্থানীয় বিধায়কজন ক'ৰবাত কাজিৰঙাত বহি থাকিব, গুৱাহাটীত বহি থাকিব, চেঙা সমষ্টিৰ কাৰণে মাত দিব, তেনেকুৱা ধৰণৰ যাতে বিধায়ক নহয়। ৰাইজে সেইটো মন বান্ধি লৈছে, ৰাইজ দৃঢ় হৈছে। কাৰণ ৰাইজে দেখিছে যে ওচৰে পাজৰে যিমানখিনি সমষ্টি আছে সকলো সমষ্টিৰে উন্নয়ন হৈছে। সৌ সিদিনা ডিমৌত আজি ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক থকাৰ কাৰণে তাতো মেডিকেল কলেজ ঘোষণা হ'ল। অবিভক্ত শিৱসাগৰত চৰাইদেউত মেডিকেল কলেজ আৰম্ভ হ'ব। বাট পথ সকলোতে উন্নয়ন হৈছে।